মাত্ৰ কিছু সময়ৰ ব্যৱধানত গুৱাহাটীৰ পৰা তাজমহল গৈ পাব আপুনি। কিন্তু কেনেকৈ? গুৱাহাটীৰ পৰা কিমান দূৰত অৱস্থিত তাজমহল আপুনি জানেনে? যদিহে নাজানে, জানি আচৰিত হ'ব আপুনি। আজি আমি আপোনালোকক ক'ম এটা তাজমহল আৰু এটা কাহিনী। আপোনালোকে তাজমহল দেখিছে, মহানগৰীৰ তাজমহল আপোনালোকে দেখিছেনে? প্ৰেমৰ প্ৰতীক তাজমহল। আজি আমি আপোনালোকক দেখুৱাম আন এক ৰূপত। এতিয়াৰে পৰা তাজমহল চাবলৈ আপুনি আহক আপোনাৰ আপোন চহৰ গুৱাহাটীলৈ। গুৱাহাটীতে আছে প্ৰেমৰ প্ৰতীক তাজমহল। মিনি তাজমহল নামে খ্যাত এই তাজমহলটি ক'ত আছে বাৰু আপুনি জানেনে? প্ৰেমৰ প্ৰতীক বাবেই কবৰস্থানো হৈ পৰে শুভ্ৰ তাজমহল। আৰু গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীত অৱস্থিত এই তাজমহলটো বনোৱা কাম আৰম্ভ কৰিছিল 2012 চনত। ডক্টৰ জাকিৰ হুছেইনৰ পিতৃ মাতৃৰ স্মৃতিত তেখেতৰ সৈতে ভক্তপ্ৰাণ ৰাইজে মিলি এই তাজমহলটো সাজি নিৰ্মাণ কৰি উলিয়াইছিল। 2016 চনত এই তাজমহলৰ কাম সম্পূৰ্ণ হৈ উঠিছিল। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ এইটো প্ৰথম তাজমহল, যিয়ে পিতৃ মাতৃৰ প্ৰেমৰ উদাহৰণ দাঙি ধৰে। আৰু এতিয়া মিনি তাজমহল নামে খ্যাত এই ঠাইখনত ভিৰ কৰেহি দৰ্শনাৰ্থীয়ে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অৰ্থে বছৰি ইয়াত উৰুচ তথা দোৱা আদিও কৰা হয়। সঁচাই পিতৃ মাতৃৰ প্ৰতি থকা এই প্ৰেম আৰু ভক্তি আজিৰ দিনত বিৰল। বৰ্তমান সময়ত বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোকে আহি ভিৰ কৰা পৰিলক্ষিত হয় হাতীগাঁৱৰ সিজুবাৰীত অৱস্থিত এই মিনি তাজমহলটোত। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট। মাত্ৰ কিছু সময়ৰ ব্যৱধানত গুৱাহাটীৰ পৰা তাজমহল গৈ পাব আপুনি। কিন্তু কেনেকৈ? গুৱাহাটীৰ পৰা কিমান দূৰত অৱস্থিত তাজমহল আপুনি জানেনে? যদিহে নাজানে, জানি আচৰিত হ'ব আপুনি। আজি আমি আপোনালোকক ক'ম এটা তাজমহল আৰু এটা কাহিনী। আপোনালোকে তাজমহল দেখিছে, মহানগৰীৰ তাজমহল আপোনালোকে দেখিছেনে? প্ৰেমৰ প্ৰতীক তাজমহল। আজি আমি আপোনালোকক দেখুৱাম আন এক ৰূপত। এতিয়াৰে পৰা তাজমহল চাবলৈ আপুনি আহক আপোনাৰ আপোন চহৰ গুৱাহাটীলৈ। গুৱাহাটীতে আছে প্ৰেমৰ প্ৰতীক তাজমহল। মিনি তাজমহল নামে খ্যাত এই তাজমহলটি ক'ত আছে বাৰু আপুনি জানেনে? প্ৰেমৰ প্ৰতীক বাবেই কবৰস্থানো হৈ পৰে শুভ্ৰ তাজমহল। আৰু গুৱাহাটী মহানগৰীৰ হাতীগাঁৱৰ সিজুবাৰীত অৱস্থিত এই তাজমহলটো বনোৱা কাম আৰম্ভ কৰিছিল 2012 চনত। ডক্টৰ জাকিৰ হুছেইনৰ পিতৃ মাতৃৰ স্মৃতিত তেখেতৰ সৈতে ভক্তপ্ৰাণ ৰাইজে মিলি এই তাজমহলটো সাজি নিৰ্মাণ কৰি উলিয়াইছিল। 2016 চনত এই তাজমহলৰ কাম সম্পূৰ্ণ হৈ উঠিছিল। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ এইটো প্ৰথম তাজমহল, যিয়ে পিতৃ মাতৃৰ প্ৰেমৰ উদাহৰণ দাঙি ধৰে। আৰু এতিয়া মিনি তাজমহল নামে খ্যাত এই ঠাইখনত ভিৰ কৰেহি দৰ্শনাৰ্থীয়ে। ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ অৰ্থে বছৰি ইয়াত উৰুচ তথা দোৱা আদিও কৰা হয়। সঁচাই পিতৃ মাতৃৰ প্ৰতি থকা এই প্ৰেম আৰু ভক্তি আজিৰ দিনত বিৰল। বৰ্তমান সময়ত বিভিন্ন ঠাইৰ পৰা বিভিন্ন লোকে আহি ভিৰ কৰা পৰিলক্ষিত হয় হাতীগাঁৱৰ সিজুবাৰীত অৱস্থিত এই মিনি তাজমহলটোত। নিউজ ডেস্ক ৰিপৰ্ট, ৰাইজিং নৰ্থ ইষ্ট।